বিষয় যিটো নিউজত বাজি আছে তাত অলপ আমাৰ ফালৰ পৰা সাধাৰণ ৰাইজেতো বেলেগ কথা, আমিও বুজাত অলপ টান হৈছোঁ। কিয় এবাৰ কয় যে 4টা এৰি দিছোঁ, কোনো কেতিয়াবা 3টা বুলি কয়। আকৌ মুখ্যমন্ত্ৰীৰ ভাষণত শুনিলোঁ যে আপোনালোকে যদি দুই পক্ষৰ পৰা যদি মিলি আহে তেন্তে আমি এটা চিট আকৌ ছেক্ৰিফাইচ কৰিবৰ কাৰণে সাজু আছোঁ। গতিকে সেই ক্ষেত্ৰত আমাৰ পূৰ্ণ এটা বিশ্বাস আছে যে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া, সভাপতি ডাঙৰীয়াৰ ওপৰত। এতিয়ালৈকে যোৱাকালি সন্ধিয়ালৈকে আমি গম পাইছোঁ যে তামোলপুৰ সমষ্টিৰ ক্ষেত্ৰত এতিয়ালৈকে শিৱসাৰে এৰি দিয়া নাই। গতিকে বাকী গড়েশ্বৰৰ কথা নাইবা বিজনীৰ কথা সেইবিলাক আমি 1.5 বছৰ আগতে আমি শুনি আছোঁ দিল্লীত যেতিয়া আলোচনা হৈছিল। গতিকে যিমান দূৰ জানো মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য সেইটো সলনি হোৱা নাই। কিন্তু ইয়াৰ মাজতে কিছুমানে যেনিবা তামোলপুৰ সমষ্টিৰ প্ৰতি এটা লোলুপ দৃষ্টিৰে চাই আছে। এই সমষ্টিবিলাকক ঘূৰা পৰা অলপ এক্টিভিটিছবিলাক আমি দেখা পাইছোঁ। গতিকে আমি দুখ পাইছোঁ যে বিশেষকৈ তামোলপুৰ হ'ল, ঠিক আছে যোৱা নিৰ্বাচনত আমি তামোলপুৰ 3টা ব্লকে হাৰিলোঁ। আমাৰ এই সমষ্টিটো হ'ল আগে পিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগত আছিল, কিন্তু ওদালগুৰি মংগলদৈ MP সমষ্টি গুচি যোৱাৰ পিছত আমাৰ এই অঞ্চলৰ স্থিতিটো অলপ বেলেগ হৈ গ'ল। গতিকে চিটিং MP যিহেতু BJP আছে, শক্তিশালী এজন ষ্টেট পৰ্যায়ৰ সভাপতি ডাঙৰীয়া আৰু এটা সময়ত অল ইণ্ডিয়াৰ এটা দায়িত্বত থকা এজন ডাঙৰ মানুহ আছিল। সেই হিচাপে নিশ্চয় ইনফ্লুৱেঞ্চটো ইয়াত আছে। কিন্তু আমি এতিয়াও আশা কৰিছোঁ যে তামোলপুৰ সমষ্টি নিশ্চয় BPFত থাকিব। এইটো ST সমষ্টি হয় আৰু আজিলৈকে যিমানবিলাক উন্নয়নৰ কামবিলাক হৈছে এইটো হ'ল ফলটো হ'ল যোৱাবাৰৰ যে BPF আৰু BJPৰ মাজত যি অলপমান সংঘাত হৈছিল, এই সংঘাতৰ ফলস্বৰূপে অৱশ্যে আমি তামোলপুৰ সমষ্টিয়ে যথেষ্ট লাভৱান হৈছোঁ। এতিয়া কম্পিটিটিভ পলিটিক্সত দলঙৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা যিমানবিলাক উন্নয়নৰ কামবিলাক ৰাইজক আকৃষ্ট কৰিবৰ কাৰণে যোৱা 2020-21 চনত ঘোষণা কৰা হৈছিল আৰু ঘোষণা কৰা মতে প্ৰায় সম্পূৰ্ণ হৈ গ'ল, এক্সেপ্ট কলেজৰ বিষয়ে। আমাৰ ইয়াত ডিগ্ৰী কলেজখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ফাউণ্ডেশ্যন কৰিছিল, বিল্ডিং সম্পূৰ্ণ হৈ গ'ল, কিন্তু আজিলৈ পষ্ট ক্ৰিয়েশ্যন কৰা নহ'ল। ঠিক তেনেকৈ ইয়াৰ ভিতৰতে আকৌ অতিশয় দুখ লগা ঘটনাটো হ'ল তামোলপুৰত এটা ডেভেলপমেণ্ট অফিচ আছিল, ব্লক ডেভেলপমেণ্ট অফিচ। এইটো সম্পূৰ্ণভাৱে SP অফিচক হস্তান্তৰ কৰিলে মাটিৰ সৈতে, ওচৰতে পাৰ্টিৰ অফিচ বনোৱা হৈ গ'ল। কিন্তু ব্লক অফিচখন ক'ত চলিব সেইটো ইয়াৰ কোনো ব্যৱস্থা নাই। গতিকে হাগ্ৰামা মহিলাৰ নেতৃত্বত এইবাৰ আমি আকৌ ব্লক অফিচ স্থাপনৰ কাৰণে মাটি ঠিক ঠাক কৰি পেলাই আমি ফাউণ্ডেশ্যন আৰম্ভ কৰিলোঁ। গতিকে তামোলপুৰ হ'ল নতুনকৈ গঠিত এখন জিলা, এটাকৈ বিভাগবিলাক আহি আছে। কিন্তু অতিশয় দুৰ্ভাগ্যৰ কথা, যদি BPFে প্ৰাৰ্থিত্ব নিদিয়ে, কথা মই ক'লোঁ, তেন্তে আমাৰ এই অঞ্চলৰ মানুহবিলাকক আমি ক'ত যাম, আমি কাক ভোট দিম? আৰু কমচে কম NDAৰ প্ৰাৰ্থীজনটো পচন্দৰ প্ৰাৰ্থী হ'ব লাগিব। যিবিলাক নাম চৰ্চা চলি আছে এইবিলাক আগে পিছে ট্ৰেক ৰেকৰ্ডবিলাক যদি চাওঁ, বঢ়াই কোৱা হয়, আমিতো ভালকৈ জানো এই অঞ্চলৰ ৰাইজে। তৎসত্ত্বেও যদি জাপি দিয়ে তেন্তে সেইটো আমি ইমান সহজে আমি মানি নলওঁ। এইটো আমাৰ চেয়ে বেছি পলিটিকেল ছাইডৰ বিচক্ষণ লোকবিলাক আছে, তেখেতসকলে অংক কৰি আছে। কিন্তু তামোলপুৰত মই যিটো দেখা পাইছোঁ যে কিছুমান ব্যক্তি বিশেষে একেবাৰে জবৰদস্ত লাগি আছে তেখেতসকলৰ মানে নিজৰ সমষ্টি কৰিবৰ কাৰণে। গতিকে সেইবিলাক আমি জানো। গতিকে সময়ত যি ধৰণে প্ৰত্যুত্তৰ দিব লাগে সেইবিলাক আমি দিবৰ কাৰণে প্ৰস্তুত। মাত্ৰ আশা কৰিছোঁ আমি হাইকমাণ্ডৰ আমি এখেতৰ পৰামৰ্শ নোহোৱাকৈ আগবাঢ়িব বিচৰা নাই। গতিকে আমাৰ বিশ্বাস আছে হাগ্ৰামা মহিলাৰ ওপৰত। আৰু যোৱা সন্ধিয়ালৈকে গৈছে মোৰ ফালৰ পৰা একো ফাইনেল কৰা হোৱা নাই তেনেকুৱা ধৰণৰ, সেইটোকে আমি বিশ্বাস কৰিছোঁ। নিশ্চয় আলোচনা কৰিব, যদিও বা এৰি দিব লগা হয় নিশ্চয় কিবা এটা অল্টাৰনেটিভ ব্যৱস্থা কৰিব, আলোচনা কৰিব যে আমি পাৰ্টি হিচাপে কি কৰিব লাগে। আৰু এইবাৰ গুচি যোৱাৰ পিছতো কিবা BPF আহিব বুলি কথাই নাহে। ইয়াত গ'ল মানে গ'ল আৰু, হয় না নহয়? গতিকে সেইবিলাকতো আছে, আমিতো জানো, আমিওতো নজনা একেবাৰে নহয়। আৰু BJPৰ লগতো যুঁজিব পৰা ক্ষমতা আৰু ক'ত আছে ক'ব গ'লে। আৰু এইবিলাকতো যিয়ে নহওক এইখিনি মোৰ ফালৰ পৰা ক'ব লগা। গতিকে কথাটো হ'ল আমাৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু সেই আস্থাৰ ওপৰত নিৰ্ভৰ কৰি আমি অলপমান চুপচাপ আছোঁ। সেইটো আমি সময়ত চিন্তাধাৰা কৰিম কি ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু এতিয়ালৈকে আমাৰ হাইকমাণ্ডে আমাক মাতা নাই
হাইকমাণ্ডৰ ওচৰত আমি ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ তামোলপুৰ LAC সমষ্টি হিচাপে, তামোলপুৰ জিলা হিচাপে নহয়। আমি বিচাৰিছোঁ যে মোৰ কথা নাহে ইয়াত, বেলেগেই হওক, কিন্তু BPFৰ প্ৰাৰ্থী দিব লাগে বুলি আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। আৰু ইতিমধ্যে সেই মেমৰেণ্ডামটো আমাৰ ৰাজহুৱা কৰা হৈছে, ইয়াৰ কোনো লোকঢাক নাই। গতিকে আমাৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তামোলপুৰ সমষ্টি SC সমষ্টি হিচাপে নিশ্চয় এইটো ধৰি ৰাখিব। আৰু ইয়াৰ একেটা হাতটো মজবুত কৰিবৰ কাৰণে আমি ৰাইজে আমি মাৰবান্ধি থিয় হ'ম। আৰু প্ৰাৰ্থিত্ব পোৱাৰ পিছত যিকোনো BPFৰ প্ৰাৰ্থী যদি দিয়াৰ লগে লগে তামোলপুৰ সমষ্টি ৰিকভাৰ হ'ব, সেইটো 100% আমি ক'ব পাৰোঁ। স্যাৰ, কিন্তু বিজেপিৰ যিটো শেষৰ ফলৰ কথা আমাৰ কিন্তু চিফ মহোদয় যোৱাকালিলৈ কৈছে সেইটো ফাইনেল হোৱা নাই। অভাৰ ডে ফোন আলোচনা কৰা হৈছে, 3টা সমষ্টিৰ কথা আছিল, কিন্তু এটা সমষ্টি একেদৰে মেডিয়াত পোৱা বুলি ক'লে। আৰু গতিকে চাওক, আগে পিছতে BPFৰ অধীনতে আছিল সেইটো, কাৰণ যোৱাবাৰতো ময়োতো BJPতে আছিলোঁ, কিন্তু যোৱাবাৰতো টিকেটে নিদিলে, আকৌ কিবা দিয়া হৈ গ'ল UPPLক, হয় না নহয়? এইবাৰ আকৌ যেনিবা হাগ্ৰামা মহীয় ডাঙৰীয়াই নিজে 2021 আগষ্ট মাহৰ 7 তাৰিখে মোৰ ঘৰৰ ওচৰত উপস্থিত হৈ ৰিহন দৈমাৰী ডাঙৰীয়া, চৰণ নাৰ্জাৰী ডাঙৰীয়া, তাৰপিছত কাম্পা বৰগে ডাঙৰীয়া অনুৰোধ জনালে যে যি হৈ গ'ল দাদা, যে আপুনি পাৰ্টিত আকৌ আহি যাওক, আমাৰ গাৰ্জেন নোহোৱা হৈ গ'ল। মই আহি গ'লোঁ। গতিকে BJPয়ে ঠিক আছে, যাক নেতৃত্ব যাক প্ৰক্ষেপ কৰিছে, একেসকলে কমচে কম এই জাগাৰ পচন্দৰ মানুহ হ'ব লাগিব। ইয়াতো মানুহৰ অভাৱ হোৱা নাই BJPৰ, BPFৰ ক'ৰবাৰ সমষ্টিৰ বাহিৰৰ মানুহ আহি পেলাই দিব, যদি ইমান সহজ নহ'ব। আমিও নাভাবোঁ যে NDA এটা চিট হেৰাই যোৱাটো আমি নাভাবোঁ। যোনেই নহওক NDAটো চিট বাঢ়িব লাগিব না, তামোলপুৰ সমষ্টিও জিকিব লাগিব। গতিকে এইটো সংঘাতত যাতে নাহে, এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, নাইবা আমাৰ সভাপতি ষ্টেট পৰ্যায়ৰ, নাইবা আমাৰ হাগ্ৰামা মহীয় ডাঙৰীয়া, এখেতসকলৰ যাতে এই বিষয়টো ভালকৈ